আজিৰ ক্লাছটো আপোনালোকৰ কাৰণে লৈ আহিছোঁ এজৰ ওপৰত। যদি আপোনালোকে ইয়াৰ আগতে যিকোনো ধৰণৰ এক্সাম দিছে বা প্ৰিভিয়াছ ইয়াৰ পেপাৰবোৰ ভালদৰে চাইছে, তেতিয়া আপোনালোকে হয়তো দেখিবলৈ পাইছে প্ৰত্যেকখন পেপাৰত মেথছৰ এটা হলো এজ ৰিলেটেড কুৱেশ্যন আহিছে। আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ ক্লাছটি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ। আৰু এই ক্লাছটোত বিশেষকৈ মই এজ ৰিলেটেড যিমান টাইপৰ কুৱেশ্যনবোৰ এক্সামত আহি থাকে গোটেই টাইপৰ কুৱেশ্যনেই সন্নিবিষ্টিত কৰিছোঁ। যদি আপুনি ক্লাছটো প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চায়, তেতিয়া নেক্সট যিবোৰ এক্সাম হ'ব গৈ আছে সেই এক্সামবোৰত যদি এটাও যদি এজ ৰিলেটেড কুৱেশ্যন আহে আপুনি সলভ কৰি থৈ আহিব পাৰিব। এতিয়া আমি পলম নকৰি ক্লাছটো আৰম্ভ কৰোঁ। ক্লাছটো আৰম্ভ কৰোঁতেই আমি সৰু সৰু দুটামান কথা জানি ল'ব লাগিব। ফাৰ্ষ্ট অফ অল আপোনালোকে ইংলিছ গ্ৰামাৰত টেন্সৰ বিষয়ে পঢ়িছে। টেন্স মেইনলি কেই প্ৰকাৰৰ? তিনি প্ৰকাৰৰ, নহয় জানো? এক নম্বৰত হৈছে প্ৰেজেন্ট টেন্স, দুই নম্বৰত হৈছে পাষ্ট টেন্স, দেন ফিউচাৰ টেন্স। গতিকে ইয়াত আমি ক্লাছটো আৰম্ভ কৰোঁতেই টেন্সৰ কথাটো যে মই ক'লোঁ, টেন্সৰ কথাটো কোৱাৰ এটা উদ্দেশ্য আছে, কিয়নো ইয়াতে আমাক দুটামান কথা জানিবৰ কাৰণে টেন্সৰ অকণমান প্ৰয়োজন হয়। সো মই বুজাই দিছোঁ কেনেদৰে প্ৰয়োজন হয়। ফাৰ্ষ্ট অফ অল আমি কি পাইছিলোঁ? প্ৰেজেন্ট টেন্স, দেন পাষ্ট টেন্স, দেন ফিউচাৰ টেন্স। ওকে, ইয়াতে মই যদি আপোনাক কওঁ এজন ব্যক্তিৰ প্ৰেজেন্ট এজ, দ্যাট মিন্স বৰ্তমান বয়স 50 বছৰ, ওকে, 50 ইয়াৰ্ছ। এতিয়া মই যদি আপোনাক কুৱেশ্যন কৰোঁ সেই ব্যক্তিজনৰ 10 বছৰ আগতে বয়স কিমান আছিলে, সেইটো কৰিবলৈ আপুনি কি কৰিব? যিটো প্ৰেজেন্ট এজ আছে, প্ৰেজেন্ট এজ কিমান আছে? 50 ইয়াৰ্ছ। তাৰ পৰা আপুনি 10 ইয়াৰ্ছ এটা মাইনাছ কৰি দিব। বুজি পালে? প্ৰেজেন্ট এজৰ পৰা যদি 10 বছৰ এটা মাইনাছ কৰোঁ তেতিয়াহ'লে সেই ব্যক্তিজনৰ আমি কি পাম? 10 বছৰ আগতে বয়সটো পাই যাম। দ্যাট ইজ পাষ্ট টেন্সত আমি তেখেতৰ বয়সটো পাই যাম। কিমান হ'ব? 40 ইয়াৰ্ছ। বুজি পালে? মানে 50 ইয়াৰ্ছৰ পৰা 10 বছৰ আগৰ বয়সটো উলিয়াবলৈ আমি কি কৰিম? 10 ইয়াৰ্ছটো মাইনাছ কৰি দিম। ঠিক একেদৰে মই যদি আপোনাক কুৱেশ্যন কৰোঁ সেই ব্যক্তিজনৰ 10 বছৰ পিছত বয়স কিমান হ'ব, সেইটো উলিয়াবলৈ আপুনি কি কৰিব? দ্যাট মিন্স ফিউচাৰ টেন্সত আহিব, নহয় জানো? 10 বছৰ এটা ইয়াতে এড কৰি দিব, মানে প্লাছ কৰি দিব। তেতিয়াহ'লে 10 বছৰ পাছত এই ব্যক্তিজনৰ বয়স কিমান হ'ব? 50 ইয়াৰ্ছ প্লাছ 10 ইয়াৰ্ছ হুইচ ইজ ইকুৱেল টু 60 ইয়াৰ্ছ। বুজি পালে? এতিয়া যদি মই কওঁ এজন ব্যক্তিৰ বৰ্তমান বয়স x বছৰ, ওকে, সেই ব্যক্তিজনৰ 10 বছৰ আগতে বয়স কিমান আছিল সেইটো কেনেদৰে উলিয়াব? কি কৰিব? প্ৰেজেন্ট এজটো যিহেতু আমাক কিমান দিয়া আছে? x ইয়াৰ্ছ বা x বছৰ, নহয় জানো? তেতিয়াহ'লে পাষ্ট টেন্সত তেখেতৰ বয়সটো কিমান হ'ব? x মাইনাছ 10 ইয়াৰ্ছ। বুজি পালে? ঠিক একেদৰে মই যদি কুৱেশ্যন কৰোঁ সেই ব্যক্তিজনৰ বয়স 10 বছৰ পিছত কিমান হ'ব? আফটাৰ 10 ইয়াৰ্ছ তেখেতৰ বয়স কিমান হ'ব? সেইটো কৰিবলৈ আমি কি কৰিম? আকৌ 10 ইয়াৰ্ছ এটা এড কৰি দিম। কাৰ লগত? xৰ লগত। x প্লাছ 10 ইয়াৰ্ছ। বুজি পালে? 10 বছৰ পিছত সেই ব্যক্তিজনৰ বয়স কিমান হ'ব তেতিয়াহ'লে? x প্লাছ 10 ইয়াৰ্ছ। গতিকে এইকেইটা চিম্পল কথা। মই এটা কথা কাৰণে কৈ ল'লোঁ, বিকজ যেতিয়া আমি ইয়াৰ ৰিলেটেড কুৱেশ্যনখিনি সলভ কৰিম এই কথাখিনি আমাক দৰকাৰ হৈ থাকিব। এতিয়া আমি বিশেষকৈ ইয়াৰ ৰিলেটেড যিবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আছে বা ইয়াৰ ৰিলেটেড বিভিন্ন টাইপৰ কুৱেশ্যন এক্সামবোৰত আহি থকা পৰিলক্ষিত হয়। সো সব টাইপৰে কুৱেশ্যন মই এই ক্লাছটোত সন্নিবিষ্টিত কৰিছোঁ। ফাৰ্ষ্ট অফ অল ফাৰ্ষ্ট টাইপৰ কুৱেশ্যনখিনি আমি এতিয়া ষ্টাৰ্ট কৰিম। ওকে, প্ৰথম কুৱেশ্যনটো লক্ষ্য কৰক। ৰবি ইজ 18 years old. What will be his age after 7 years? ৰবিৰ বয়স 18 বছৰ, 7 বছৰ পিছত বয়স হ'ব। গতিকে ৰবিৰ বৰ্তমান বয়সটো আমাক কিমান দিয়া আছে? ৰবিৰ বৰ্তমান বয়স আমাক দিয়া আছে 18 years. ওকে, ৰবিৰ বৰ্তমান বয়স আমাক দিয়া আছে 18 years. আমাক কি কৈছে? 7 বছৰৰ পিছত ৰবিৰ বয়স কিমান হ'ব? গতিকে 7 বছৰৰ পিছত কৈছে যেতিয়া আমি কি কৰিম? ৰবিৰ বৰ্তমান বয়সৰ লগত আমি 7 yearsটো যোগ কৰি দিম। তাৰ ইকুৱেলটো কিমান হ'ব তেতিয়াহ'লে? 25 years. গতিকে 7 বছৰৰ পিছত ৰবিৰ বয়স কিমান হ'ব? 25 years. অপশ্যন কোনটো কাৰেক্ট হ'ব? B is the right answer. Okay, Robi is 18 years old. What will be his age after 7 years? গতিকে 7 বছৰৰ পিছত after 7 years ৰবিৰ বয়স কিমান হ'ব? 25 years. বুজি পালে? মানে পিছত যদি কয় বা after যদি কয় আমি সদায় কি কৰিম? যিটো প্ৰেজেন্ট এজ দিয়া থাকে তাৰ লগত যিমান বছৰ পিছত কয়, ইয়াতে কিমান বছৰ পিছত কৈছে? 7 বছৰ পিছত কৈছে। সো আমি প্ৰেজেন্ট এজ কিমান? 18, তাৰ লগত আমি 7 ইয়াৰ্ছটো এড কৰি দিছোঁ। গতিকে ৰিজাল্ট কিমান পাইছোঁ আমি? 25 years. ওকে,
এতিয়া যদি আপুনি সেকেন্ড কোৱেশ্চনটো চাই কি কৈছে Sima is 20 years old, her sister is 4 years younger. What will be her sister is after 8 years? অৰ্থাৎ সীমাৰ বয়স 20 বছৰ আৰু তাইৰ ভৈনীয়েক তাইতকৈ 4 বছৰ সৰু হলে 8 বছৰৰ পিছত ভনীয়েকৰ বয়স কিমান হ'ব খুদিছে ফাৰ্স্ট অফ অল সীমাৰ প্ৰেজেন্ট এজটো আমাক কিমান দিয়া আছে হেতু চাওক সীমাৰ প্ৰেজেন্ট এজ দিয়া আছে 20 ইয়াৰ্স ওকে সীমাৰ প্ৰেজেন্ট এজ আমাক দিয়া আছে 20 ইয়াৰ্স her sister is 4 years younger গতিকে তাইৰ sister তাইতকৈ কিমান বছৰ সৰু দিয়া আছে 4 বছৰ সৰু দিয়া আছে গতিকে তাইৰ sister বয়সটো কিমান হ'ব তাইৰ sister s to sister বুলি ধৰিলো sister বয়সটো উলিয়াবলৈ আমি কি কৰিম 4 years to minus কৰি দিম কাৰণ তাইতকৈ sister মানে তাৰ ভৈনীয়েক কিমান বছৰ সৰু 4 বছৰ সৰু গতিকে 4 years minus কৰিলে কিমান পাম 16 years ওকে তাইৰ ভৈনীয়েকৰ বয়স কিমান 16 বছৰ এতিয়া আকৌ নেক্সট পাৰ্টত আমাক আকৌ খুদিছে what will be her sister is after 8 years তাইৰ ভনীয়েকৰ বয়স 8 বছৰ পিছত কিমান হ'ব গতিকে ভনীয়েকৰ বৰ্তমান বয়স আমি কিমান পালো 16 বছৰ 8 বছৰ পিছত তাইৰ ভনীয়েকৰ বয়স কিমান হ'ব হেতু কৰিবলৈ কি কৰিম 8 years টো আমি 16 ৰ লগত প্লাস কৰি দিম যাৰ ইকুৱেল টু কিমান হ'ব 24 years অৰ্থাৎ ভনীয়েকৰ বয়স কিমান বছৰ পিছত কৈছে 8 বছৰ পিছত 8 বছৰ পিছত ভনীয়েকৰ বয়স কিমান হ'ব 24 বছৰ গতিকে অপচন কোনটো কাৰেক্ট হ'ব অপচন বি ইজ দা ৰাইট আনসাৰ সো মই এটা কথা কৈছো যদি কোৱেশ্চনটোত আফটাৰ কয় তেতিয়া হলে আমি কি কৰিম সদায় এড কৰিম যদি বিফৰ কয় মানে আগতে কয় তেতিয়া কি কৰিম এটো মাইনাস কৰিম কাৰ পৰা মাইনাস কৰিম যেটো প্ৰেজেন্ট এজ দিয়া থাকে গতিকে ফাৰ্স্ট কোৱেশ্চনটো চাওক প্ৰেজেন্ট এজ কিমান দিয়া আছিল 18 years দিয়া আছিল আৰু কিমান বছৰৰ পিছত কৈছে আফটাৰ 7 years গতিকে হেতু আমি কি কৰিছো ইয়াতে এড কৰিছো ৰিজাল্ট কিমান পাইছো 25 years পাইছো এতিয়া যদি what will be his age before 7 years দিলে হেতেন before 7 years দিয়া হলে আমি কি কৰিলো হেতেন 18 minus 7 কৰিলো হেতেন বুজি পাইছে ইয়াতে যেহেতু আফটাৰ কৈছে সো আমি কি কৰিছো এড কৰিছো যদি বিফৰ 7 years কল হেতেন তেতিয়া কি কৰিলতেন মাইনাস কৰিলো হেতেন আৰু এটো আনসাৰ কিমান হলতেন তেতিয়া 11 years হলতেন সো এই কথা দুটা মনত ৰাখিব বিফৰত কি হয় আৰু আফটাৰত কি হয় ওকে এতিয়া আমি নেক্সট কোৱেশ্চনটো চাম ৰাজু is 24 years old what was his age 6 years ago ওকে ৰাজুৰ বয়স 24 years 6 বছৰ আগতে তাৰ বয়স গতিকে আগতে কৈছে ইয়াতে নহয় জানো বৰ্তমান বয়সটো ৰাজুৰ আমাক কিমান দিয়া আছে 24 years বৰ্তমান বয়স আৰু কি কৈছে 6 বছৰ আগতে তাৰ বয়স কিমান আছিল সুধিছে গতিকে 6 বছৰ আগতেও দিয়াবৰ কাৰণে আমি কি কৰিম মাইনাস কৰিম কাৰ পৰা বৰ্তমান বয়সৰ পৰা যেটো বয়স আমাক দিয়া আছে ৰাজুৰ কিমান 24 years তাৰ পৰা আমি কি কৰিম 6 মাইনাস কৰিম which is equal to 18 years গতিকে 6 বছৰ আগতে ৰাজুৰ বয়স অৰ্থাৎ his age 6 year ago কিমান হ'ব 18 years বুলি পালে এতিয়া চাব নেক্সট কোৱেশ্চন টু কোৱেশ্চন নম্বৰ 4 Meena is 30 years old her brother is 5 years younger what was her brother is 4 years ago মিনাৰ বয়স 30 বছৰ আৰু তাইৰ ভায়েক 5 বছৰৰ সৰু তাইৰ ভায়েকৰ বয়স 4 বছৰ আগতে কিমান আছিল যেহেতু আমাক মিনাৰ বৰ্তমান বয়সটো দিয়া আছে কিমান দিয়া আছে 30 years ওকে আৰু ভায়েক তাইতকৈ কিমান বছৰ সৰু দিয়া আছে 5 বছৰ গতিকে ভায়েকৰ বয়স কিমান হ'ব তাৰ ভায়েকৰ অৰ্থাৎ ব্ৰাদাৰ্ছৰ বয়স কিমান হ'ব তাই যেটো প্ৰেজেন্ট এজ তাৰ পৰা আমি কি কৰিম 5 years মাইনাস কৰিম ওকে গতিকে তাইৰ ভায়েকৰ বৰ্তমান বয়সটো কিমান হ'ব 25 years বুজি পালে মিনাৰ বৰ্তমান বয়স যেহেতু আমাক দিয়া আছিল কিমান 30 বছৰ আৰু তাইতকৈ তাইৰ ভায়েক 5 বছৰ সৰু গতিকে ভায়েকৰ বয়স কিমান 25 বছৰ ওকে কিন্তু আমাক কোৱেশ্চনটো সুধিছে যে তাইৰ ভায়েকৰ বয়স 4 বছৰ আগতে কিমান আছিল ওকে what was her brother is 4 years ago মানে 4 বছৰ আগতে তাৰ ভায়েকৰ বয়স কিমান আছিল হেতু উলিয়াবলৈ আমি কি কৰিম যেহেতু এগো কৈছে আগত কৈছে মানে past tense ত বুজাইছে তো past tense কৰোতে আমি কি কৰিম সদায় মাইনাস কৰিম ইয়াৰ পৰা কি কৰিম কিমান বছৰ আগতে 4 বছৰ 4 years এটা আমি মাইনাস কৰি দিম যাৰ ইকুৱেল টু কিমান হ'ব 21 years গতিকে মিনাৰ ভায়েকৰ বয়স 4 বছৰ আগতে কিমান আছিল 21 বছৰ অপচন কোনটো কাৰেক্ট হ'ব বি ইজ দা ৰাইট আনসাৰ বুজি পাইছে এতিয়া মই ইয়াতে দুটা একেবাৰে ইজি অৰ্থাৎ দুটা নহয় দুটা টাইপৰ একেবাৰে ইজিয়েষ্ট কোৱেশ্চন কেইটামান কৰি দিলো
আপুনি নেভাবিব যে মই গোটেই ক্লাছটোতে এনেকুৱা ধৰণৰ ইজি কুৱেশ্যন কৰিম বুলি ইয়াৰ পাছৰ পৰ্যায়ত ইয়াতকৈ অলপ হাৰ্ড লেভেলৰ কুৱেশ্যন আমি ষ্টেপ বাই ষ্টেপ গৈ থাকিম বুজি পাইছে এতিয়া আমি নেক্সট কুৱেশ্যনটো চাম The ages of A and B are in the ratio 3:5 if A is 15 years old find age of B অৰ্থাৎ A আৰু B ৰ বৰ্তমান বয়সৰ অনুপাত দিয়া আছে আমাক 3:5 যদি A ৰ বয়স হয় 15 বছৰ B ৰ বয়স কিমান হ'ব আমাক সুধিছে ফাৰ্স্ট অফ অল আপুনি কুৱেশ্যনটো ভালদৰে লক্ষ্য কৰক কুৱেশ্যনটো যদি আপুনি ভালদৰে লক্ষ্য কৰে তেতিয়া নিশ্চয় দেখিবলৈ পাব সিহঁতৰ এজৰ অনুপাত দিয়া আছে কাৰ এজৰ অনুপাত দিয়া আছে A আৰু B কিমান দিয়া আছে A is to B আমাক কিমান দিয়া আছে 3:5 অৰ্থাৎ AB বয়সৰ অনুপাত আমাক কিমান দিয়া আছে 3:5 আৰু কি দিয়া আছে A ৰ বয়সটো দিয়া আছে A ৰ বয়স কিমান দিয়া আছে 15 ইয়াৰ্স বুলি আমাক দিয়া আছে অৰ্থাৎ আমাক দুটা কন্ডিশন দিয়া আছে এতিয়া আমি কাৰ বয়স উলিয়াব লাগে B ৰ বয়সটো উলিয়াব লাগে তো এনেকুৱা টাইপৰ কুৱেশ্যন এটা যেতিয়া আপোনালোকৰ এক্সামত আহে আপুনি কেবাটা টাইপতো এই কুৱেশ্যন কেটা সলভ কৰিব পাৰে ফাৰ্স্ট টাইপটো হৈছে আপুনি x ধৰি কৰিব পাৰিব কেনেকে x ধৰিব লক্ষ্য কৰিব ফাৰ্স্ট অফ অল যেহেতু আমাক কি দিয়া আছে a b ৰ বয়সৰ অনুপাতটো দিয়া আছে সো মই ধৰি লম ইয়াতে a ৰ বয়সটো মই ধৰিম 26 বুলি বুজি পালে যেহেতু অনুপাতত a ৰ টো কিমান দিয়া আছে 5 b কিমান দিয়া আছে সৰি a ৰ দিয়া আছে 3 b ৰ কিমান দিয়া আছে 5 গতিকে b ৰ বয়সটো মই ধৰি লম কি বুলি যেহেতু b ৰ 5 দিয়া আছে ৰেশিওটো 5x বুলি ধৰি লম বুজি পালে এতিয়া চাওক a ৰ বয়স আমাক কিমান দিয়া আছে 15 ইয়াৰ্স গতিকে 26x ইকুৱেল টু কিমান 15 ইয়াৰ্স সো ইয়াৰ পৰা x ইকুৱেল টু কিমান হ'ব 3:5 মানে 15 ক 3 যদি ডিভাইড কৰে কিমান বাৰ যাব 5 বাৰ সো x ৰ ভ্যালুটো আপুনি কিমান পালে 5 গতিকে আমাক কাৰ বয়স সুধিছে b ৰ বয়স গতিকে এই x ৰ জায়গাত যদি আমি 5 ৰ ভ্যালুটো বহাই দিও মানে x ৰ ভ্যালু কিমান পাইছো 5 5 টো যদি বহাই দিও আমি b ৰ বয়সটো পাই যাম b ইকুৱেল টু কিমান হ'ব 5 into 5 which is equal to 25 years বুজি পালে অপচন কোনটো কাৰেক্ট হ'ব a is the right answer similarly আৰু এটা টাইপত আমি কৰিব পাৰো যেহেতু আমাক অনুপাতটো কিমান দি আছে 3:5 গতিকে ইয়াতে দুটা সাইড আছে এটো হৈছে a ৰ সাইড এটো হৈছে b ৰ সাইড গতিকে আমাক আৰু এটা কথা কৈছে a ৰ বয়সটো দিয়া আছে মানে a ৰ 3 ইউনিট ইকুৱেল টু আমাক কিমান দিয়া আছে 15 বুজি পাইছে a ৰ বয়স আৰু b ৰ বয়সৰ অনুপাত যেহেতু 3:5 দিয়া আছে a ৰ সাইডটো কিমান 3 গতিকে হেতু আকৌ আমাক দিয়া আছে কিমান বুলি a ৰ বয়সটো 15 ইয়াৰ্স গতিকে 3 ইউনিট ইকুৱেল টু 15 এনেদৰে লিখিব এটো সেকেন্ড টাইপত মই সলভ কৰি দেখাইছো 1 ইউনিট ইকুৱেল টু কিমান হ'ব ওপৰত 15 তলত কিমান আহিলে 3 which is equal to 1 unit equal to আমি কিমান পালো 5 1 unit equal to 5 okay এতিয়া আমাক কাৰ বয়স লাগে b ৰ বয়স b ৰ সাইডটো কিমান দি আছে 5 গতিকে 5 unit equal to কিমান হ'ব 5 into 5 25 years গতিকে আপুনি যেটো টাইপতে সহজ পায় হেতু টাইপতে কৰিব পাৰিব মই দুটা টাইপ দেখাই দিলো এটো হৈছে শৰ্টকাট এটো হৈছে x ধৰি পলাই কৰা মেথড বুজি পালে এতিয়া আমি ইয়াৰ পাছৰ কোৱেশ্চনটো চাম The ages of father and the son are in the ratio 7:2 if the son is 12 years old find the father age অৰ্থাৎ দেউতাক আৰু পুতেকৰ বয়সৰ অনুপাত আমাক দিয়া আছে 7:2 যদি পুতেকৰ বয়স 12 বছৰ হয় দেউতাকৰ বয়স হ'ব কিমান বুজি পালে ফাৰ্স্ট অফ অল আমি লক্ষ্য কৰিম দেউতাক আৰু পুতেকৰ that means father and sonৰ প্ৰেজেন্ট এজৰ যেটো অনুপাত যেটো ৰেশিও হেতু কিমান দিয়া আছে হেতু দিয়া আছে 7:2 এটো কাৰ বয়সৰ অনুপাত father and son বুজি পাইছে আৰু লগতে আমাক কি দিয়া আছে যেটো লৰাটোৰ বয়স পুতেকৰ বয়স কিমান 12 ইয়াৰ্স বুলি আমাক দিয়া আছে ইয়াতে যদি আমি চাও এটো father অনুপাত son পুতেকৰ সাইডটো কিমান 2 গতিকে পুতেকৰ সাইডটো 2 ইউনিট ইকুৱেল টু আমাক কিমান দিয়া আছে 12 ইয়াৰ্স অৰ্থাৎ 2 ইউনিট ইকুৱেল টু আমাক কিমান দিয়া আছে 12 ইয়াৰ্স 1 unit equal to কিমান হ'ব 12/2 years which is equal to 6 year বুজি পালে 1 unit equal to 6 year এটা দেউতাকৰ সাইড কোনটো এটো হৈছে দেউতাকৰ সাইড তেতিয়া দেউতাকৰ সাইডটোৰ ভ্যালু কিমান 7 গতিকে 7 unit equal to কিমান হ'ব 6 into 7 which is equal to 6/42 বুজি পালে কিমান হল 42 years এটো যদি আমি x ধৰি কৰো তেতিয়া কি হ'ব চাব x ধৰিলে আমি দেউতাকৰ বয়সটো কিমান বুলি ধৰিম 7 আছে সো 7x পুতেকৰ বয়সটোত কিমান আছে অনুপাতটো 2
সনৰ বয়সটো কি বুলি ধৰিম টুৱাইস x এতিয়া আমাক কি দি আছে সনৰ এজ টো অৰ্থাৎ পুতেকৰ বয়সটো 12 বছৰ দ্যাট মিন্স টুৱাইস x ইকুৱেল টু আমাক কিমান দি আছে 12 ইয়াৰ্স x ইকুৱেল টু কিমান হ'ব 12 ডিভাইডেড বাই 2 6 ইয়াৰ বুজি পালে x ইকুৱেল টু আমি পালো 6 এতিয়া আমাক কাৰ বয়স লাগে দেউতাকৰ বয়সৰ জায়গাত x ৰ ভ্যালুটো আমি কিমান পাইছো 6 এটো বহাই দিও দ্যাট মিন্স 7 into 6 6 42 বছৰ বুজি পালে দুটা মেথডতে মই কৰি দিলো ওকে সো आंसर কোনটো হ'ব b is the right answer ধৰিব পাৰিলে কেনেদৰে কৰিব পৰা যায় এতিয়া আমি নেক্সট কোৱেশ্চনটো চাম the ages of two brothers are in the ratio of 4:7 if their total age is 44 years the elder brother age is অৰ্থাৎ দুজন ভাই ককাই বয়সৰ অনুপাত দিয়া আছে 4:7 যদি সিহঁতৰ মুঠ বয়স 44 বছৰ হয় ককায়েকৰ বয়স কিমান ফাৰ্স্ট অফ অল কোৱেশ্চনটো আপুনি লক্ষ্য কৰক কি দিয়া আছে সিহঁত দুজনৰ অৰ্থাৎ ভাই ককাই দুজনৰ বয়সৰ অনুপাতটো দিয়া আছে সো কিমান দিয়া আছে বয়সৰ অনুপাতটো 4:7 ওকে ইয়াতে কোনটো ডাঙৰ এটো সাইড ডাঙৰ দ্যাট মিন্স এটো হৈছে এল্ডাৰ ব্ৰাদাৰ ওকে এটো হৈছে এল্ডাৰ ব্ৰাদাৰ আৰু এটো হৈছে এটো সাইড সৰু মানে সৰুটো সৰু নহয় জানো সো এটো আমি মই ধৰি ললো ইয়ংগাৰ ব্ৰাদাৰ বুলি এটো মানে সৰুজন আৰু এটো ডাঙৰজনৰ অনুপাত ওকে ইহঁতৰ টোটাল বয়সটো কিমান দিয়া আছে 44 ইয়াৰ্স দ্যাট মিন্স 4 plus 7 unit equal to কিমান দিয়া আছে 44 okay so 11 equal to মানে 44 4 plus 7 which is equal to 11 jar equal to আমাক দিয়া আছে 44 1 unit equal to কিমান হ'ব তেতিয়া হলে 44 divided by 11 which is equal to 4 1 unit equal to আমি কিমান পালো 4 তেতিয়া হলে এলআৰ অৰ্থাৎ ডাঙৰজন ককায়েকৰ বয়সটো কিমান হ'ব ডাঙৰজন ককায়েকৰ সাইড কোনটো এটো that means 7 unit equal to কিমান হ'ব 4 into 7 28 years গতিকে মই এটো শৰ্টকাট মেথডত আপোনালোকক কৰি দেখালো তো ডাঙৰজন ককায়েকৰ বয়স কিমান হ'ব 28 years এতিয়া আমি x ধৰি কৰি দেখাই দিম সো ইহঁতৰ বয়সৰ অনুপাতটো কিমান দিয়া আছে 4:7 ইয়ংগাৰজনৰ বয়সটো মই ধৰি ললো কিমান বুলি 4x ডাঙৰজনৰ বয়স কিমান বুলি ধৰিলো মই এল্ডাৰজনৰ 7x গতিকে আমাক কি দিয়া আছে সিহঁত দুজনৰ বয়সৰ মুঠ বয়সটো দিয়া আছে দ্যাট মিন্স 4x plus 7x equal to আমাক কিমান দিয়া আছে 44 years গতিকে 11x equal to কিমান 44 x equal to কিমান হ'ব 44 ওপৰত 11 টো কত তলত গুছি যাব 4 গতিকে এল্ডাৰ ব্ৰাদাৰৰ বয়সটো খুদিছে যেটো আমি কি বুলি ধৰিছিলো 7x বুলি ধৰিছিলো x ৰ জায়গাত আপুনি 4 ইয়াত বহাই দিয়ক গতিকে কিমান হ'ব 7 into 4 4 28 বছৰ দুটা মেথডতে মই কৰি দেখাই দিলো ৰিজাল্ট দেখিছে সেম ওলাইছে বুজি পাইছে সো এতিয়া आंसर কোনটো হ'ব অপচন ডি ইজ দা ৰাইট आंसर যত কিমান আছে आंसरটো 28 ইয়াৰ্স বুজি পালে এতিয়া আমি ইয়াৰ পাছৰ কোৱেশ্চনটো অৰ্থাৎ 8 নম্বৰ কোৱেশ্চনটো চাম a father is 3 times as old as his son if the son is 14 years old what is the father is first of all আমাক কি দি আছে father is 3 times as old as his son অৰ্থাৎ দেউতাক পুতেকৰ বয়সৰ 3 গুণ ডাঙৰ if the son is 14 years old যদি পুতেকৰ বয়স 14 বছৰ হয় what is the father is দেউতাকৰ বয়স কিমান এজন দেউতাকৰ বয়স পুতেকৰ বয়সৰ 3 গুণ যদি পুতেকৰ বয়স 14 বছৰ হয় দেউতাকৰ বয়স কিমান ফাৰ্স্ট অফ অল আমি ইয়াতে ধৰি লম পুতেকৰ বয়স তো x বুলি ধৰিম তেতিয়া হলে আমাক কি কৈছে father is 3 times as old as his son অৰ্থাৎ দেউতাকৰ বয়স পুতেকৰ বয়সৰ 3 গুণ তেতিয়া হলে দেউতাকৰ বয়স কিমান হ'ব 28x ওকে এটা কি কৈছে যদি পুতেকৰ বয়স 14 বছৰ হয় পুতেকৰ বয়সটো আমাক যেহেতু x ৰ ভ্যালুটো কিমান দি আছে 14 ইয়াৰ্স তেতিয়া হলে দেউতাকৰ বয়স কিমান হ'ব দেউতাকৰ বয়সটো ডাইৰেক্ট বহাই দিলে হল x ৰ জায়গাত 14 বহাই দিও কিমান হ'ব 342 42 ইয়াৰ্স आंसर কোনটো কাৰেক্ট হ'ব c is the right answer একেবাৰে সহজ বুজি পালে নেক্সট টু চাও কোৱেশ্চন নম্বৰ 9 5 years ago অৰ্থাৎ 5 বছৰ আগতে a was 20 years old এৰ বয়স আছিল 20 বছৰ what will be as after 10 years অৰ্থাৎ 10 বছৰ পিছত এতিয়া এৰ বয়স কিমান হ'ব 5 বছৰ আগতে এৰ বয়স 20 বছৰ 10 বছৰ পিছত এৰ বয়স কিমান হ'ব বুজি পালে 5 বছৰ আগতে এৰ বয়স 20 বছৰ কৈছে গতিকে এৰ প্ৰেজেন্ট এজটো কিমান হ'ব বৰ্তমান বয়স এৰ বৰ্তমান বয়স কিমান হ'ব গতিকে এৰ বৰ্তমান বয়স উলিয়াবলৈ কি কৰিম যেহেতু 5 বছৰ আগত 20 বছৰ আছিল গতিকে এতিয়া কিমান হ'ব
আগতে 20 বছৰ আছিল এতিয়া কিমান হ'ব এতিয়া হলে এতিয়াটো উলিয়াবলৈ আমি কি কৰিম 20 plus 5 years কৰি দিম কিমান হ'ব 25 years গতিকে মই যদি এইটোৰ পৰা চাও এৰ বৰ্তমান বয়স কিমান পালো আমি 25 years নহয় জানো গতিকে এৰ 5 বছৰ আগতে বয়সটো উলিয়াবলৈ আমি কি কৰিম 25 ৰ পৰা 5 মাইনাস কৰি দিম তো পাই যাম কিমান 20 years বুজি পালে এতিয়া আমাক কি কৈছে এৰ এজ আফটাৰ 10 years অৰ্থাৎ 10 বছৰ পিছত এৰ বয়স কিমান হ'ব 10 বছৰ পিছত উলিয়াবলৈ আমি কি কৰিছিলো এড কৰিছিলো সো কিমান হ'ব 35 years গতিকে 10 years ৰ পিছত খুদিছে সো 10 years টো আমি এৰ প্ৰেজেন্ট এজৰ লগত এড কৰি দিছো কিমান পালে ৰিজাল্ট 35 years ইয়াতে মই সেপাৰেট কৰি দেখাই দিছো 20 বছৰটো কি বয়স এৰ 5 বছৰ আগতে বয়স এটো 20 বছৰ এতিয়া এৰ প্ৰেজেন্ট এজটো কিমান পালো আমি 25 কি কৰিলো 5 বছৰ আগৰ বয়সৰ লগত 5 প্লাস কৰি আমি 25 প্ৰেজেন্ট এজটো পাই গৈছো এতিয়া আমাক খুদিছে 10 বছৰ পিছত এৰ বয়স কিমান হ'ব গতিকে প্ৰেজেন্ট এজটোৰ লগত 10 বছৰ যোগ কৰিছে আনসাৰ কিমান পালো 35 years বুজি পালে এতিয়া আমি ইয়াৰ পাছৰ কোৱেশ্চনটো চাম the sum of the age of a father and a son is 60 years the father is 20 years older than the son what is the son age এজন দেউতাক আৰু পুতেকৰ বয়সৰ যোগফল দিয়া আছে 60 years দেউতাক পুতেকতকৈ 20 বছৰ ডাঙৰ হলে পুতেকৰ বয়স ফাৰ্স্ট অফ অল আমাক কি দিয়া আছে sum of the age of father and son অৰ্থাৎ এজন দেউতাক আৰু পুতেকৰ বয়সৰ যোগফল দিয়া আছে আমাক কিমান 60 years মই ধৰি ললো যে দেউতাকৰ বয়স x আৰু পুতেকৰ বয়স y ইহঁতৰ sum অৰ্থাৎ যোগফল আমাক কিমান দিয়া আছে 60 দিয়া আছে নেক্সট কন্ডিশনটোত কি দিয়া আছে the father is 20 years older than the son অৰ্থাৎ দেউতাকৰ বয়স y টো মই দেউতাক ধৰিছো y ইকুৱেল টু কিমান হ'ব পুতেকৰ বয়সতকৈ 20 বছৰ ডাঙৰ গতিকে পুতেকৰ বয়সৰ লগত আমি কিমান ধৰিব লাগিব পুতেকৰ বয়সটো যদি s হয় x + 20 বুজি পালে তেতিয়া আমি দেউতাকৰ বয়সটো পাম এতিয়া আমাক কি কৈছে পুতেকৰ বয়সটো নিৰ্ণয় কৰিবলৈ কৈছে গতিকে y জায়গাত আমি এটো ভ্যালু বহাই দিম তো কিমান হ'ব x + y ইকুৱেল টু কিমান x + 20 যেটো ইকুৱেল টু 60 which is equal to twice x plus 20 equal to 60 গতিকে twice x equal to কিমান হ'ব 60 20 টো ইফালে লৈ গলে কিমান হ'ব মাইনাস হ'ব equal to 40 গতিকে twice x equal to কিমান পালো আমি 40 x equal to কিমান পালো আমি x equal to কিমান পালো 40 divided by 2 which is equal to 20 গতিকে x ৰ বয়স আমি কিমান পাইছো 20 বছৰ গতিকে পুতেকৰ বয়স কিমান হ'ব 20 বছৰ বুজি পালে পুতেকৰ বয়স হ'ব 20 বছৰ হল এতিয়া আমি নেক্সট কোৱেশ্চনটো চাম নেক্সট কোৱেশ্চনটো কি দি আছে আমাক the present age of a and b are in the ratio 3:5 after 10 years the ratio become 5:7 find the a present age a আৰু b ৰ বয়সৰ অনুপাত 3:5 10 বছৰ পিছত হিহঁতৰ অনুপাত হয় 5:7 নিৰ্ণয় কৰা এৰ বৰ্তমান বয়স the present age of a and b present age টো আমাক যেহেতু দিয়া আছে নহয় জানো সো a আৰু b ৰ present age টো মই ধৰি ললো a ৰ present age 36 যেহেতু আমাক অনুপাতটো কিমান দিয়া আছে 3:5 দিয়া আছে গতিকে a ৰ বৰ্তমান বয়সটো মই ইয়াৰ পৰা ধৰি ললো 36 আৰু b ৰ বৰ্তমান বয়সটো মই ধৰি ললো 5x মই কেনেদৰে লিখিছো হেতু লক্ষ্য কৰিব খালি হা so the present age of a and b are in the ratio 3:5 তাৰ পৰা মই এনেদৰে লিখিলো after 10 years মানে 10 years পিছত কৈছে so after 10 years কৰিলে কি কৰিম প্ৰত্যেকৰ লগতে আমি 10 এটা যোগ কৰি দিম বুজি পালে 36 ৰ লগতো 10 5x ৰ লগতো আমি 10 যোগ কৰি দিম অনুপাতটো কিমান হয় কৈছে 5:7 মানে ওপৰত 5 তলত 7 তো এনেদৰে ফাৰ্স্ট অফ অল বনাই লব বুজি পালে এতিয়া ক্ৰস মাল্টিপ্লিকেশন কৰক মানে তলতে ওপৰটো ওপৰতে তলৰটো 7 ইনটু কিমান হ'ব 7 এ ইয়াক কৰিলে 36 plus 10 and এটো কি কৰিম আমি ওপৰটো গতিকে 5 ইনটু কিমান হ'ব 5x plus 10 এটো যদি অকমান সলভ কৰো কিমান হ'ব 3/7 21 21x plus 70 equal to 25x plus 50 এটা x ৰ টাৰ্ম গিটা আমি এটা সাইডে লৈ আহিম x ৰ টাৰ্মটো ইফালে লৈ যাও তো 70 50 টো ইফালে আহিলে -20 50 52 এফালে আহিলে -50
21 টো ইফালে লৈ গলে কি হ'ব 25x minus 21x equal to কিমান হ'ব 70 minus এটো যেহেতু 50 20 ইফালে কিমান হলে 25x minus 24x গতিকে x equal to কিমান হ'ব 4 টো ইফালে লৈ আহিলে 5 বুজি পালে 4 টো ইফালে আহিলে কি হ'ব হৰণ হ'ব 20 ক যদি আমি 4 এ হৰণ কৰো কিমান পাম 5 বাৰ যাব সো x equal to আমি কিমান পালো 5 এতিয়া আমাক কাৰ বয়স লাগে এৰ বৰ্তমান বয়স লাগে এৰ বৰ্তমান বয়স আমি কিমান ধৰি লৈছিলো এৰ বৰ্তমান বয়স ধৰি লৈছিলো আমি 28x গতিকে এৰ বৰ্তমান বয়স কিমান হ'ব 28x ইকুৱেল টু কিমান হ'ব 3 into 5 15 years এৰ বৰ্তমান বয়সটো আপুনি পাই গল কিমান 15 years এতিয়া আমি নেক্সট কোৱেশ্চনটো চাম A father is 36 years older than his son. After 6 years, the father will be 3 times as old as the son. Find the son present age. এজন দেউতাক পুতেকতকৈ 36 বছৰৰ ডাঙৰ 6 বছৰৰ পিছত দেউতাকৰ বয়স পুতেকৰ বয়সৰ 3 গুণ পুতেকৰ বৰ্তমান বয়স কিমান ফাৰ্স্ট অফ অল আমাক কি দিয়া আছে The father age is 36 years older than the son. অৰ্থাৎ দেউতাকৰ বয়স পুতেকৰ বয়সতকৈ 36 বছৰ ডাঙৰ সো মই ফাৰ্স্ট অফ অল ধৰি ললো পুতেকৰ বয়স কি বলে x বলে গতিকে দেউতাকৰ বয়স কিমান হ'ব দেউতাকৰ বয়স কিমান হয় পুতেকৰ বয়সতকৈ 36 বছৰ ডাঙৰ x + 36 গতিকে এতিয়া আমাক কৈছে after 6 year after 6 years means 6 বছৰ পাছত after 6 year তাৰ 6 year 6 বছৰ পাছত পুতেকৰ বয়স কিমান হ'ব 6 বছৰ পাছত after 6 years পুতেকৰ বয়স কিমান হ'ব x + 6 গতিকে দেউতাকৰ বয়স কিমান হ'ব 6 বছৰ পাছত দেউতাকৰ বয়স কিমান হ'ব এটো হৈছে দেউতাকৰ প্ৰেজেন্ট এজ তাৰ লগত আমি 6 ইয়াৰ্স টা যোগ কৰি দিম বুজি পাইছে কিন্তু আমাক কৈছে যে দেউতাক আৰু পুতেকৰ এটা ৰিলেচনও দিছে 6 বছৰ পাছত হিহতৰ বয়স কি হয় পুতেকৰ দেউতাকৰ বয়স পুতেকৰ বয়সৰ 3 গুণ বুলি কৈছে 6 বছৰ পিছত দেউতাকৰ বয়স পুতেকৰ বয়সৰ 3 গুণ দেউতাকৰ বয়স কিমান x + 36x + 6 এটো হৈছে 6 বছৰ পিছৰ বয়স 6 বছৰ পিছত পুতেকৰ বয়স কিমান x + 6 যেটো দেউতাকৰ প্ৰেজেন্ট মানে 6 বছৰ পিছত বয়সৰ কে গুণ বুলি কৈছে 3 গুণ বুলি কৈছে বুজি পাইছে এতিয়া আমাক কাৰ বয়স লাগে পুতেকৰ বয়স মানে x ৰ ভ্যালুটো লাগে this is equal to কিমান হ'ব x + 36 + 6 42 26 3 টো ভিতৰত বহাই দিলে 318 ওকে x ৰ ভ্যালু কিটা আমি এটা সাইডে লৈ যাম 42 minus 18 equal to কিমান হ'ব 36 minus x this is equal to কিমান হ'ব 42 minus 18 কিমান হ'ব 24 equal to 26 so x equal to কিমান হ'ব 24 divided by 2 12 গতিকে x ৰ বয়স কিমান মানে দেউতাক পুতেকৰ বয়স কিমান যেহেতু আমি ধৰি লৈছিলো পুতেকৰ বয়স x বছৰ বুলি সো পুতেকৰ বয়স আমি কিমান পালো 12 বছৰ বুজি পাইছে অপচনটো কিমান হলগে आंसर 12 years সো এনেকা কোৱেশ্চনটা ধৰিলে কেনেদৰে ধৰি লব লাগে বুজি পালে আমাক ফাৰ্স্ট অফ অল কি কৈছিলে a father is 36 years older than his son এজন দেউতাক পুতেকতকৈ 36 বছৰ ডাঙৰ সো ৰিলেচনটো কাৰ লগত আছিল বাপেকৰ পুতেকৰ লগত সো পুতেকৰ বয়সটো মই কি বুলি ধৰিছিলো x সো দেউতাকৰ বয়স কিমান হ'ব x + 36 years 6 বছৰ পিছত পুতেকৰ বয়স কিমান হৈছিল x + 6 আৰু দেউতাকৰ বয়স x + 36 + 6 সো এতিয়া 6 বছৰ পিছত দেউতাকৰ বয়সটো কিমান হয় পুতেকৰ বয়সৰ 3 গুণ হয় বুজি পালে সো এতিয়া আমি কি পালোগে পুতেকৰ বয়স দ্যাট মিন্স x ৰ ভ্যালুটো পাই গলো 12 years সো আজিৰ ক্লাসটো ইমানে আছিল বহুখিনি ইম্পৰ্টেন্ট কোৱেশ্চন আজিৰ ক্লাসটো ডিসকাস কৰিলো অনাগত দিনত যদি আপোনালোকৰ কেনেকুৱা ক্লাস আৰু লাগে তেতিয়াহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ